বজাৰত পাৱাৰলুমৰ গামোচাখন আইনগতভাৱে বেন কৰি ঘৰুৱা তাঁতশালত বোৱা গামোচা বজাৰত বিক্ৰী কৰাৰ পৰা কল্পনাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সূতা বিতৰণৰ লক্ষ্য। চাপৰৰ নিদানিত বাৰুণীতাৰা বতৰদল গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা বিনামূলীয়া সূতা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায়ৰ আবণ্টিত পৰিষদীয় পুঁজিৰে আত্মসহায়ক গোটসমূহক সূতা বিতৰণ কৰে। আগন্তুক বিহুৱা উপলক্ষে পাতানি আৰু আংচা বনোৱাৰ উদ্দেশ্যেৰে প্ৰায় ৭৫টা আত্মসহায়ক গোটক এই বিনামূলীয়া সূতা বিতৰণ কৰে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে আমি ইয়াত কোনো ধৰণৰ ভোটৰ ৰাজনীতি কৰা নাই। আমি কেৱল কোচ ৰাজবংশী আই মাতৃসকলক হস্ততাঁতৰ বাবেহে আমি আগবাঢ়ি আহিছোঁ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সুধীৰ চন্দ্ৰ ৰায়, বিশিষ্ট সমাজসেৱক দিলীপ অধিকাৰী, দেৱানন্দ অধিকাৰী আৰু বহু জ্যেষ্ঠ ব্যক্তি। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত আমাৰ বাৰুণীতাৰা গাঁও পঞ্চায়ত এই চাপৰ অন্তৰ্গত নিদানিত ৰাজহুৱা জগযাত্ৰী মন্দিৰ প্ৰাংগণত এই অঞ্চলৰ আমাৰ শ্ৰদ্ধাৰ আই মাতৃসকলে, শ্ৰদ্ধাৰ মহিলাসকলে আমাৰ যিহেতু আগন্তুক বিচুৱা আহি আছে, বহাগ বিহু আহি আছে, এই বহাগ বিহু আৰু বিচুৱাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আংচা পাতানি বোৱাবৰ নিমিত্তাৰ্থে আই মাতৃসকলে আমাক জনাইছিল যে আমাক এইবেলি সূতা যোগান ধৰক আৰু সেই সূতাৰে আংচা আৰু পাতানি আমি তৈয়াৰ কৰিম। আৰু সেই উদ্দেশ্যেৰে আজি তেওঁলোকৰ কথা মৰ্মে আমি আমাৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আমি ইয়াত সূতা বিতৰণ প্ৰায় ৭৫টা আমাৰ চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকলক আমি সূতা বিতৰণ ইয়াত কাৰ্যসূচী কৰা হ'ল। এই সূতা বিতৰণ মই ক'লোঁ যে ইয়াত আমি কোনো ধৰণৰ ভোটৰ ৰাজনীতি কৰিব বিচৰা নাই। আমি ৰাজনীতি যদি কৰিব বিচাৰিছোঁ আমাৰ কোচ ৰাজবংশী আই মাতৃসকলৰ হস্ততাঁত যি আমাৰ বস্ত্ৰ নিৰ্মাণ, সেই বস্ত্ৰ নিৰ্মাণৰ কাৰণে আমি ইয়াত ৰাজনীতি কৰিছোঁ। যাতে আমি বিচাৰিছোঁ যে এই আমাৰ আই মাতৃসকলে লাহে লাহে আমাৰ যে ঘৰুৱাভাৱে যে তাঁতশাল আছে, সেই তাঁতশাল যে বোৱাৰ লাহে লাহে ক'ৰবাত বিলুপ্তিৰ পথত, আৰু যাৰ কাৰণে পুনৰ জাগ্ৰত কৰাৰ কাৰণে শিল্প বিপ্লৱক পুনৰ জাগ্ৰত কৰাৰ কাৰণে আমাৰ স্বায়ত্তশাসিত পৰিষদে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু আমি আগন্তুক দিনত উন্নত মানৰ যি তাঁতশাল সকল বিভিন্নজনে মাইনাও তাঁতশাল বুলি কয়, এই মাইনাও তাঁতশালো আমি যোগান ধৰিম, চিলাই মেচিন যোগান ধৰিম। এইবোৰৰ জৰিয়তে আমি এক শিল্প বিপ্লৱ গঢ়ি তুলিম। আৰু তাৰ পিছতে আমি আমাৰ এই গোটেই অঞ্চলত আমি যিকোনো পাৱাৰলুমৰ যিসমূহ গামোচা আছে, এই পাৱাৰলুমৰ গামোচাসমূহ আমি আইনগতভাৱে এইখন সম্পূৰ্ণ বেন কৰি আমাৰ আই মাতৃসকলে বোৱা এই গামোচা পাতানিসমূহ আমি বজাৰত আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ অঞ্চলত আগন্তুক দিনত আমি সেইসমূহ প্ৰচলন কৰিম। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী তথা বিশেষকৈ আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ তথা ৰাইজসকললৈ আমি বিচুৱাৰ অনেক অনেক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অহা দিনবোৰত যাতে আমাৰ সকলোৰে মংগল হয়, এইটো আমি কামনা কৰিছোঁ। আজি আমি নিদানি বাৰুণীতাৰা গাঁৱত উপস্থিত হৈছোঁ সূতা বিতৰণ কৰাৰ কাৰণে। এই সূতা আমি এটা নমুনাহে, এই সূতাৰ দ্বাৰা আমাৰ যাতে আই মাতৃসকল স্বাৱলম্বী হ'ব পাৰে তাৰ এটা ব্যৱস্থা কৰিবলৈ আমি হাতত লৈছোঁ, পৰিকল্পনা হাতত লৈছোঁ। ইয়াত আমাৰ কাউন্সিলৰ বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আছোঁ। এই সূতা অকল আমাৰ ইয়াত বুলি নহয়, গোটেই কমতাপুৰ অঞ্চলত আমি এই সূতা বিতৰণ কৰিম। আৰু এই সূতাৰ লগে লগে আমি যে স্বাৱলম্বিতাৰ যিটো চিন্তাধাৰা আমি লৈছোঁ, ৰাইজক আমি সজাগ কৰিব বিচাৰিছোঁ যাতে নিজৰ ইনকাম নিজে কৰি নিজে বাচিব পাৰে আৰু নিজৰ পৰিয়াল পৰিচালনা কৰিব পাৰে, তাৰে আমি আহ্বান জনাইছোঁ। আমি সূতা বিতৰণ এইকাৰণে কৰিছোঁ যাতে নিজে নিজে তৈয়াৰ কৰি নিজৰ যিটো প্ৰয়োজনীয় বস্তু তেওঁলোকে যাতে যোগাৰ কৰিব পাৰে, বিক্ৰী কৰি তেওঁলোকে যাতে আয় উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি এইটো বাৰ্তা দিবলৈ আমি এই পৰিকল্পনা হাতত লৈছোঁ। ইতিমধ্যে আমি কেইবাখনো পঞ্চায়তত এই সূতা বিতৰণ কৰা হৈছে। অকল সূতাই নহয়, বিভিন্ন উন্নয়নমূলক কাম আমি কৰি আছোঁ। আপোনালোকে দেখাই পাইছে এইটো অঞ্চলত বুলি নহয়, গোটেই সমগ্ৰ KSC অঞ্চলত আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছোঁ। ক্লাবৰ পৰা আৰম্ভ কৰি, মন্দিৰৰ পৰা আৰম্ভ কৰি, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি যথেষ্ট পৰিমাণে আমি কাম হাতত লৈছোঁ আৰু পৰিকল্পনা আছে, আমি কাম কৰিম। মাত্ৰ আমাৰ ৰাইজৰ সহায় সহযোগ লাগিব। এইটো কামনাৰে আজি আমি ইয়াত উপস্থিত হৈছোঁ।
কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম